সেউজীয়া ডাঠ জোপোহালি, মাজেদি এদি পাহাৰৰ পৰা নামি অহা নৈ আৰু ধাননি পথাৰৰ মাজত গাঁওখন বিস্তাৰ হৈ আছিল। সেই গাঁৱৰ মাজতে আছিল এটা সৰু কুঁৰিঘৰ, য'ত জন্ম হৈছিল হেমন্তৰ। সৰুৰে পৰাই সংগীতৰ প্ৰতি এক গভীৰ হেঁপাহ আছিল তেওঁৰ। পিতৃয়ে ঢোল বজাইছিল, মাকৰ কণ্ঠত আছিল মধুৰ সুৰ। সেই সংগীতৰ বতাহতে হেমন্ত ডাঙৰ হৈছিল। গাঁৱৰ সকলোৰে মৰমৰ আছিল হেমন্ত। বাটত দেখিলেই মানুহে মাতি পঠাইছিল, হেম, এটুকুৰা গান শুনাই যাচোন। তোৰ গান শুনিলে কাম কৰোঁতে মনত বল আহে। সেইভাৱেই সৰুৰে পৰা গাঁৱৰ উৎসৱ পাৰ্বণ, বিয়া, নাম কীৰ্তন বা শ্ৰাদ্ধ, য'তে গানৰ প্ৰয়োজন হেমন্ত আছিল তাতে। পিছে সি গাঁৱৰ সীমাৰ বাহিৰে নিজৰ সপোন দেখিছিল। গাঁৱতে থাকি সংগীত জীৱিকা কৰিব নোৱাৰিলে, সেয়ে গভীৰতে ওচৰৰ চহৰলৈ গৈ গান শিকিবলৈ ধৰিছিল। এদিন গাঁৱত একোটা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। গুৱাহাটী, শিৱসাগৰ, গোলাঘাটৰ পৰা কিছুমান জনপ্ৰিয় সংগীত শিল্পী আহিছিল বিচাৰক হিচাপে। গাঁওখনত এনেকুৱা ডাঙৰ অনুষ্ঠান কেতিয়াও হোৱা নাছিল। হেমন্তৰ মনটো আনন্দত নাচি উঠিল। এইবাৰ যদি মই গানটো ভালকৈ গাব পাৰোঁ, হয়তো কিবা সুযোগ আহিব। তেওঁ ধীৰে ধীৰে ৰিহাৰ্চল কৰিবলৈ ধৰিলে। যেতিয়া মঞ্চত উঠিল, তেতিয়া মানুহবোৰ স্তব্ধ হৈ পৰিল। তেওঁ নিজৰ অন্তৰৰ সেউজীয়া আকাশবোৰৰ সুৰেৰে সজাই তুলি গালে। অনুষ্ঠানৰ শেষত চহৰৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক হেমন্তক মাতি ক'লে, তোমাৰ গলা অদ্ভুত। যদি সংগীতৰ জগতত নাম কৰিবলৈ বিচাৰা, গুৱাহাটীৰ ষ্টুডিঅ'লৈ আহিবা। মই তোমাক গান ৰেকৰ্ডিং কৰাৰ সুবিধা কৰি দিম। এই কথা শুনি হেমন্তৰ চকু পানী শূন্য হ'ল। কেতিয়াবা গান গাই জীৱিকা চলাব পাৰিম নেকি, সেই চিন্তাত আছিল। আৰু আজিৰ এই সুযোগ তেওঁৰ জীৱনৰ নতুন দুৱাৰ খুলিলে। কিন্তু এই খবৰে মাক দেউতাকৰ কাণত পৰাৰ লগে লগে তেওঁলোক উদ্বিগ্ন হ'ল। বোপাইও, গাঁও এৰি নগৰলৈ যোৱা সহজ কথা নহয়। সংগীতৰ জগত চকচকীয়া যেন লাগে, কিন্তু সেই পথ অতি কঠিন। দেউতাকে ক'লে। কিন্তু হেমন্তৰ মন সেইবোৰ নুশুনিলে। সি নিৰ্ধাৰণ কৰিলে, নগৰলৈ যাম, সংগীতেই মোৰ জীৱন। হেমন্তই মাক বাপেকক এৰি গুৱাহাটীত উপস্থিত হ'ল। প্ৰথমে পৰিচিত কাকো নাপাই বিপদত পৰিছিল। পিছে একোখন ডেৰেদৰকৈ কাষত সোমাই এটা সৰু গোটৰ লগত গানৰ অনুশীলন কৰিবলৈ ধৰিলে। সেই সংগীত পৰিচালক যিয়ে তাক মাতিছিল, তেওঁক লগ পোৱা সহজ কথা নাছিল। দৰিদ্ৰতাৰ মাজতো পাহৰি গুৱাহাটীৰ ব্যস্ত জীৱনটোত হেমন্তৰ কণ্ঠ হেৰাই যাব ধৰিলে। এদিন বহু চেষ্টা কৰি পৰিচালকজনৰ অফিচত উপস্থিত হ'ল। ছাৰ, মই হেমন্ত। আপুনি মোৰ গান শুনি মাতিছিল। পিছে পৰিচালকজনৰ মুখত হাঁহি দেখা গ'ল। বহু বছৰ আগতে তুমি গাঁৱৰ এটি প্ৰতিযোগিতাত গাইছিলা নহয়? মই সেইটো পাহৰিছোঁ, কিন্তু এতিয়া বহু শিল্পী আহিছে। আমাৰ সময় নাই। তুমিও সংগীত শিকি থাকিবা, সুযোগ আহিলেই মাতিম। এইটো শুনি হেমন্ত হতাশ হ'ল। সি বুজিলে নগৰত সংগীতৰ সুযোগ পোৱা সপোনবোৰ সঁচা কৰাৰ পথ ইমান সহজ নহয়। এইভাৱেই দিন গৈ থাকিল আৰু নগৰৰ সংগীত জগতত হেমন্তৰ নাম ধৰি থকা নাযায়। সি সৰু সৰু কাফে, বিয়া অনুষ্ঠানত গান গাই থাকিল, কিন্তু কোনো ডাঙৰ সুযোগ নাহিল। সময়ৰ সোঁতত হেমন্তৰ যৌৱন সলনি হ'ল। কঠোৰ মধুৰতা কমিবলৈ ধৰিলে। এদিন একোটা কাফেত গাই থাকোঁতে কিবা এটা অনুভৱ কৰিলে। মোৰ গাঁওখন ইমান বছৰৰ পিছত কেনেকুৱা হ'ল? সি হঠাৎ ঘৰলৈ উভতি যাবলৈ মন স্থিৰ কৰিলে। নগৰত বহু বছৰ অতিবাহিত কৰাৰ পিছত সংগীতৰ জগতত স্থান পোৱা নাই। পিছে ঘৰটো পাহৰিব নোৱাৰিলে। গাঁও পাওঁতেই মনটো একেবাৰে বিৰহৰ খাটত পৰি গ'ল। আগতে যি পথেৰে গৈছিল, সেইবোৰ এতিয়া নতুন নতুন ইটাৰে ঢকা। নতুন মানুহ আহি বসতি পাতিছে। সৰু দোকানবোৰ জেউতিৰ ৰোখনিত চকচকাই উঠিছে, কিন্তু ক'তো আগৰ সেই পৰিৱেশটো নাই। মাক দেউতাক আগতেই দেহান্তৰ হ'ল। কাষৰ দেউতাকে ক'লে, বোপাই, তোৰ মা দেউতাই সদায় তোক খবৰ বিচাৰিছিল। পিছে তই জীয়াই থাকোঁতে মা দেউতাক এবাৰ চাবলৈ নাহিলি। হেমন্তৰ চকু পানী ওলাই পৰিল। মই যদি থাকিলোহেঁতেন, যদি সংগীতত এৰি সংসাৰৰ কথা ভাবিলোহেঁতেন, হয়তো মা দেউতাক
অন্ততঃ শেষ বিদায়ৰ সময়ত মই থাকিব পাৰিলোঁ হয়। কিন্তু এতিয়া কেৱল বাকী আছিল বিৰহ। গাঁৱতে নতুন নতুন মুখ, নতুন নতুন বসতি। আগতে যি ঠাইত সি বহি গান গাইছিল, এতিয়া সেই ঠাইত এখন নতুন দোকান হ'ল। বিকেল পুৱা গাঁওখনৰ সেউজীয়া পথাৰত বহি হেমন্তই নিজৰ শেষ গানটো গাবলৈ ধৰিলে। কোনোৱেই তাক শুনা নাছিল। ক'তো হাতত তাল নাছিল। কেৱল নৈখন বাগৰি আছিল আৰু বতাহজাকে তাৰ সুৰবোৰ উৰুৱাই আনিছিল। সেই নিশাই হেমন্ত নদীৰ পাৰতে নিদ্ৰাত গ'ল। পিছদিনা ৰাতিপুৱা কাষৰ মানুহে আহি তাক উভতি দেখিলে। গাঁৱৰ মানুহে ক'লে, হেমন্তৰ গান শেষ হ'ল, কিন্তু সন্ধিয়া হ'লেই নদীৰ পাৰত ক'ৰবাত যেন তেওঁৰ সুৰবোৰ বাজি উঠে। গাঁওখন সলনি হ'ল, মানুহবোৰ সলনি হ'ল, পিছে হেমন্তৰ গান নদীৰ কাষত চিৰকাল বাজি থাকিল। কেতিয়াবা সপোন বিচাৰি যোৱা মানুহবোৰ সপোনত হেৰাই যায়। নগৰৰ চকচকীয়া আলোকৰ মাজত সেইবোৰ নিঃশেষ হৈ পৰে। পিছে যি গীত এটা হৃদয়ত গাই থাকিব পাৰে, সেই গীত কেতিয়াও নোহোৱা নহয়। আজিলৈ পিছে ইমানেই। ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।